সকলোকে মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাই মই মোৰ ভিডিঅ'টি মুকলি কৰিবলৈ লৈছোঁ। এইখন হৈছে নৰ্থ গাৰো হিলছৰ চোৱাৰমাৰী গাঁৱত স্লুইচ গেট বান্ধি থকা দৃশ্য আপোনালোকে দেখা গৈছে। আৰু এই স্লুইচ গেটৰ পানীবোৰ যেতিয়া ড্ৰেনেৰে লৈ যাব, অৰ্থাৎ সেই পানীবোৰ যেতিয়া পথাৰত লৈ যাব তেতিয়া ভালভাৱে শস্য উৎপাদন কৰিব পাৰিব বুলি আমাৰ ৰাইজে আৰু ইয়াৰ কৰি থকা কৰ্মকৰ্তাবোৰে আমাক জনাইছে। এয়া চাওক, এই ড্ৰেনেদি ইয়াৰ পানীবোৰ গৈ থাকিব আৰু আপোনালোকে যিটো ইয়াৰ স্ক্ৰীনত দেখি আছে এইবোৰ ৰাস্তা, এই ৰাস্তা দি এই পানীবোৰ ক্ৰছ কৰি আহিব আৰু সৌ যে আপোনালোকে পথাৰখন দেখিছে সেই পথাৰত ইয়াৰ পানীবোৰ গৈ থাকিব। তেতিয়া ইয়াৰ পথাৰত শস্য কৰিবৰ কাৰণে পানীবোৰ উপযোগী হৈ পৰিব আৰু তেতিয়া আমাৰ কৃষকৰ বাবে সহায় হ'ব আৰু কৃষকসকলে যি মন যায় তাকে খেতি কৰিব পাৰিব। এই যে ঝৰ্ণাখন দেখিছে, এই ঝৰ্ণা ক্ৰছ কৰি আকৌ ইয়াৰে সৌ ফালেদি পানী গৈ থাকিব। এয়া চাওক, এখেতসকলে বৰ্তমান কাম কৰি আছে। এয়া চাওক, এইটো হৈছে ড্ৰেন, এই ড্ৰেনেদি পানী আহিব। গতিকে মোৰ ভিডিঅ'টি যদি আপোনালোকে ভাল পায় তেনেহ'লে শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু লগতে মোৰ এই ভিডিঅ'টি ফেচবুকত ফ'ল' কৰি দিয়া আছে, সিও আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'টি আপোনালোকে চাই আছে 3 টাইমছ ইউটিউব চেনেলৰ যোগেদি। এয়া এখেতসকলে বৰ্তমান কাম কৰি আছে। আজিলৈ মই আহিছোঁ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। জয় হিন্দ।